6:30 বজাত আমাৰ মানুহজন দোকানত বহি আছিলে। কাষ্টমাৰ ভেকচনত আহি চিগাৰেট দে বুলি কৈছিলে। তেওঁ এইটো দিছে সেইটো নলয়, সেইটো দিছে সেইটো নলয়, এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি। আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিলে। পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ। তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গটা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ। য'তেই দেখে যেন ত'তে তেওঁক ৰাখি যেন তেওঁ সুশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ মই আহ্বান কৰিছোঁ। তেওঁলোকে যেন আমাক সহায় কৰে। আমি ছোৱালীজনী আৰু মই, তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব। তেওঁ বয়স 61 বছৰ। তেওঁৰ নাম দেৱেন্দ্ৰ কুমাৰ আৰু তেওঁ হয়তো মৰা সম্ভাৱনাত নিছে বুলি মই ভাবিছোঁ। আগতো এবাৰ দুবাৰ আহিছিলে, তেওঁক নোৱাৰিলে নিবলৈ। এইবাৰ তেওঁক জোৰ জবৰদস্তিকৈ গাড়ীত ভৰাই নিলে। মানুহকেইজনক কিন্তু আমি চিনি নাপালোঁ। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাক সহায় কৰে তেওঁক উদ্ধাৰ কৰি। 6:30 বজাত আমাৰ মানুহজন দোকানত বহি আছিলে। কাষ্টমাৰ ভেকচনত আহি চিগাৰেট দে বুলি কৈছিলে। তেওঁ এইটো দিছে সেইটো নলয়, সেইটো দিছে সেইটো নলয়, এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি। আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিলে। পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ। তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গটা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ। য'তেই দেখে যেন ত'তে তেওঁক ৰাখি যেন তেওঁ সুশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ মই আহ্বান কৰিছোঁ। তেওঁলোকে যেন আমাক সহায় কৰে। আমি ছোৱালীজনী আৰু মই, তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব। তেওঁ বয়স 61 বছৰ। তেওঁৰ নাম দেৱেন্দ্ৰ কুমাৰ আৰু তেওঁ হয়তো মৰা সম্ভাৱনাত নিছে বুলি মই ভাবিছোঁ। আগতো এবাৰ দুবাৰ আহিছিলে, তেওঁক নোৱাৰিলে নিবলৈ। এইবাৰ তেওঁক জোৰ জবৰদস্তিকৈ গাড়ীত ভৰাই নিলে। মানুহকেইজনক কিন্তু আমি চিনি নাপালোঁ। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাক সহায় কৰে তেওঁক উদ্ধাৰ কৰি। 6:30 বজাত আমাৰ মানুহজন দোকানত বহি আছিলে। কাষ্টমাৰ ভেকচনত আহি চিগাৰেট দে বুলি কৈছিলে। তেওঁ এইটো দিছে সেইটো নলয়, সেইটো দিছে সেইটো নলয়, এনেকৈ কওঁতে আমাৰ ছোৱালীজনী আহি পালেহি। আমি ধৰিবলৈ লওঁতে আমাক গতিয়াই পেলাই দিলে। পেলাই দিয়াৰ কাৰণে তেওঁক আমি ধৰিব নোৱাৰিলোঁ। তথাপিতো গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যদিও আকৌ এটা গটা মৰাৰ কাৰণে আমি তেওঁলোকক একো হেৰি কৰিব নোৱাৰিলোঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাৰ মানুহজনক যেনে তেনে সুৰক্ষাত যেনেকৈ গৈছে তেনেকৈ যেন ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ। য'তেই দেখে যেন ত'তে তেওঁক ৰাখি যেন তেওঁ সুশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ সকলো ৰাইজলৈ মই আহ্বান কৰিছোঁ। তেওঁলোকে যেন আমাক সহায় কৰে। আমি ছোৱালীজনী আৰু মই, তেওঁ নহ'লে আমাৰ দিনতে আন্ধাৰ সকলো শেষ হৈ যাব। তেওঁ বয়স 61 বছৰ। তেওঁৰ নাম দেৱেন্দ্ৰ কুমাৰ আৰু তেওঁ হয়তো মৰা সম্ভাৱনাত নিছে বুলি মই ভাবিছোঁ। আগতো এবাৰ দুবাৰ আহিছিলে, তেওঁক নোৱাৰিলে নিবলৈ। এইবাৰ তেওঁক জোৰ জবৰদস্তিকৈ গাড়ীত ভৰাই নিলে। মানুহকেইজনক কিন্তু আমি চিনি নাপালোঁ। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে যেন আমাক সহায় কৰে তেওঁক উদ্ধাৰ কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।